ছোৱালী গাঁৱত দেখিছো মাহঁতক মোৰ মায়ে কেতিয়াও ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰিলছ বনাই থকা মই দেখা নাই কিন্তু আজিকালি বহু সন্তানে নিজৰ মাকক তেনেকৈ দেখি আছে নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাই আছে দুটিমান একেলগে আপোনালোকলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' চালে আপোনালোকে হয়তো কিছুমান কথা চিন্তা কৰিব আৰু হয়তো কিছু লোকৰ খং উঠিব পাৰে আৰু কিছু লোকৰ হৃদয় চুই যাব পাৰে এই ভাষণটোৱে এনেকুৱা এটা ভাষণ যিটো ভাষণে সকলো মানুহৰে মন চুই গৈছে গতিকে সেই ভিডিঅ'টো আপোনালোকলৈ অকণমান আগবঢ়াইছোঁ ভিডিঅ'টো চাই মোৰ বহুত ভাল লাগিল আৰু বহুত কথাই বুজি পোৱা গ'ল গতিকে সেইবাবে ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ আমাক আকৌ সমালোচনা কৰিব যে আপুনিওতো এদিন মাতৃ হ'ব চাম আপোনাৰ সন্তানক আপুনি কেনেকৈ ডাঙৰ কৰে কথা আচলতে সেইটো নহয় আমি যিটো পৰিৱেশ পাইছো মই গাঁৱৰ ছোৱালী গাঁৱত দেখিছো মাহঁতক মোৰ মায়ে কেতিয়াও ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰিলছ বনাই থকা মই দেখা নাই কিন্তু আজিকালি বহু সন্তানে নিজৰ মাকক তেনেকৈ দেখি আছে মাকক তেনেকৈ তেওঁতো কাৰোবাৰ মাতৃ এই ধৰণৰ কামবোৰ কৰি থকা মাতৃক দেখি আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মাতৃগৰাকী যেতিয়া সামাজিক মাধ্যমতে ব্যস্ত হৈ পৰিছে যেতিয়া সন্তানৰ কথা পাহৰি গৈছে গধূলি আহি যেতিয়া কাম কৰা মানুহগৰাকীক সুধিছে যে মোৰ ল'ৰাটোৱে কি খালে কিবা এটা খুৱাই দিবি তাক মোৰ অলপ কাম আছে ফেচবুক লাইভ আহিবলগীয়া আছে ৰিলছ এটা বনাবলগীয়া আছে ইয়াক কিবা এটা খুৱাই দিবিচোন যা কাৰ্টুনখন লগাই তাক মেগী পেকেটকে খুৱাই দিয়ে এই কথাটো আহি কয় কিন্তু আগতে কি আছিল বুকুত লৈ মায়ে নিচুকনি গীত গাই খুৱাইছিল ককাকৰ ওচৰত দি থৈ আহিছিল আইতাকৰ ওচৰত দি থৈ আহিছিল এই পৰিৱেশবোৰ এতিয়া নাই মই অকণমান ছচিয়েল মিডিয়াৰ প্ৰসংগটোলৈ এবাৰ আহিছো দেই আপোনালোকে দেখি থাকেনে খুব আজিকালিতো ব্লগাৰ হাতে হাতে মোবাইল লৈ কাৰ ব্লগত কেতিয়া ওলাই যাওঁ ঠিক নাই ৰাস্তাৰে খোজ কাঢ়ি গ'লে হাই গাইজ প্ৰথমে এইবোৰতো দেখি থাকো বিশেষকৈ মহিলাসকল এতিয়া জড়িত হৈ পৰিছে যুৱতীয়ে হওক বা নাৰীয়ে হওক এওঁলোকতো জড়িত হৈ পৰিছে গতিকে মাতৃসকলো দেখিছো আমি ৰাতিপুৱাই আজি সন্তানক দিলো স্যান্ডউইচ আজি দিলো বাৰ্গাৰ খুব সুন্দৰকৈ তেনেকৈ পনীৰ দিলো অমুক দিলো তমুক দিলো বেলেগ ধৰণৰ ডিছ মানে সেইবোৰ আমাৰ টেকেলি পিঠা ভাত পিঠা তিল পিঠা এইবোৰৰ লগত পাত্তা নাপায় মানে এই কথাবোৰ নহয় তেওঁলোকৰ এটা বেলেগ ধৰণৰ লাইফষ্টাইল তেওঁলোকে দেখুৱাব বিচাৰে যে আজি সন্তানক স্যান্ডউইচ দিলো আপোনালোকেও দিব পাৰে এনেকৈ দিবচোন বুলি কৈ এটা ব্লগ বনাই এটা আপলোড কৰি দিয়ে তাৰ পাছত তেতিয়া মোৰ বেয়া লাগে যেতিয়া সেই ভিডিঅ'বোৰ সামাজিক মাধ্যমত দেখো মই আকৌ কেতিয়াবা খুব ভাল লাগে মন্তব্য পঢ়ি কেতিয়াবা পঢ়ো দুই এগৰাকী মাতৃ ইমান কৰুণভাৱে লিখে যে বাইদেউ আপোনাক অনুৰোধ কৰিছো আপুনি অন্ততঃ আমি এই কিনিব নোৱাৰা বস্তুবোৰ এনে ধৰণৰ বস্তুবোৰৰ ইমান বেছি ভিডিঅ' দেখুৱাই নাথাকিব আমাৰ সন্তানে ৰাতিপুৱা যেতিয়া ৰুটিৰ লগত চেনি যেতিয়া দি পঠিয়াও যেতিয়া এপেকেট মেগীকে দুয়োটা সন্তানক ভাগ কৰি টিফিনত দি পঠিয়াও যেতিয়া সান্দহগুৰিৰ লাডু এটাকে বনাই দি পঠিয়াও তেতিয়া আমাৰ সন্তানে আমনি কৰে যে মা স্যান্ডউইচ কিয় নিদিলা কাৰণ সন্তানে যে সেই মোবাইলত এইকেইটা দিন দেখি আছিল যে টিফিন দেখোন এনেকৈও দিব পাৰি এইবোৰ যে দেখি আছিল মাতৃগৰাকীৰ মনত বেয়া লাগে আপুনি যদি আপোনাৰ সন্তানক সেই মানুহগৰাকীৰ দৰে যদি সেই তেনেকুৱা ধৰণৰ কিবা এটা দি পঠিয়াব পৰা নাই আপোনাৰ মনটোত বেয়া লাগিব যে মই দি পঠিয়াব নাই পৰা মোৰ সন্তানে বিচাৰিছিল পিছদিনা আপোনাৰ সন্তানে আহি আপোনাক সন্ধিয়া আমনি কৰিব সন্তানে পিজ্জা খাব বিচাৰিব আপুনি এতিয়া ডমিন'জলৈ লৈ যাব লাগিব আপুনি KFC লৈ যাব লাগিব ঘৰত ৰন্ধা বস্তু সন্তানে খাব নিবিচাৰিব কাৰণ সেই যে পৰিৱেশ পৰিস্থিতি সেই যে দেখি আছে এই যে শ্ব' অফ কৰি থকা এই যে আনক দেখুওৱা আমাৰ এটা প্ৰৱণতা আছে আমি কি পিন্ধিছো কি খাইছো হাতৰ আঙুঠিটো কিমান দামী পিন্ধিছো কাপোৰযোৰ কিমান দামী পিন্ধিছো এই যে কথাবোৰত আমি মূৰ ঘমাই এই বস্তুবিলাকত যে আমি বস্তুবাদী ধাৰণাটোত যে আমি গুচি গলো সন্তান লাহে লাহে আমাৰ পিছে পিছে সেই দিশত গুচি গল বেয়া লাগে সেই কথাবোৰত আপুনি মন কৰিব আজিৰ পৰা বহু বছৰ আগত অসমৰ প্ৰেক্ষাপট এনেকুৱা আছিল অসমীয়া সমাজ বুলি কোৱাৰ লগে লগে অসমীয়া নাৰী বুলি কোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ পৰিৱেশ নামঘৰলৈ যায় মহিলাসকল খুব সুন্দৰকৈ ৰিহা লৈ গাত চেলেং লৈ দেখিব আগত বয়োজ্যেষ্ঠসকল বহি আছে তাৰ পাছত মহিলাসকল আছে নামতীসকল সকলো থাকে একেলগে নাম লৈ সন্তানো যায় কিন্তু আজি সেই পৰিৱেশটো আপুনি নেদেখে আজি সেই পৰিৱেশটো লাহে লাহে কমি আহিছে তাৰ সলনি আপুনি বেলেগ এটা পৰিৱেশে দেখিব আপুনি হাতত মোবাইলটো লগ আপুনি ধাৰাবাহিকভাৱে 100ৰ পৰা 150টা ৰিলছ আপুনি একেলগে খুলি চাব পাৰিব দেহৰ এটা অংশ উলিয়াই সেইসকল মহিলাই তেনেকৈ কিছু ভিডিঅ' আপলোড কৰে সামাজিক মাধ্যমত আৰু সেই বস্তুবোৰ দেখাৰ পাছত আমাৰ ধাৰণাটো কেনেকুৱা হয় যে অসমীয়া নাৰী অসমীয়া সমাজখন এনেকুৱাই আছিল নে বাৰু আমিতো এই পৰিৱেশটো বিচৰা নাছিলো